বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকৰ ৰেজাল্ট ভাল হৈছে যে আপোনালোকে জানে যে সেৱা SSLCৰ মানে ৰেজাল্ট আহি গৈছে কিছুমানে অতি ভাল ৰেজাল্ট হৈছে কিছুমানৰ মানে কি হৈছে এক্সাম দিয়া অনুসৰি ৰেজাল্টটো অহা নাই ঠিক আছে আমি এইটো পাৰপজত আজি ভিডিঅ'টো বনাই আছোঁ যে কিছুমানে ভাল পৰীক্ষা দি আহিছে কিন্তু ৰেজাল্টটো এনেকুৱা অহা নাই তো ইহঁতে এতিয়া কি কৰিব ইহঁতে ৰিচেক কৰিব পাৰিব ঠিক আছে ৰিচেক কেনেকৈ কৰিব ইয়াত আপুনি দেখিবলৈ পাইছে সেৱা ৰিচেক ফৰ্ম 2024 Board of Secondary Education Assam Seva already declared SSLC result. Candidates who are not satisfied with their result may apply online form rechecking of answer script. ঠিক আছে আপোনাক কৈছে আপোনালোকে ৰিচেক কৰিব পাৰে কেনেকৈ কৰিব পাৰিব মই ভিডিঅ' ডিছক্ৰিপশ্যন লিংক দি আছিম আৰু ইয়াত বৰ্ণনাও কৰিম কেনেকৈ আপুনি ৰিচেক কৰিব পাৰিব যদি আপোনালোকে নাজানে সম্পূৰ্ণ লৈ যাওক আপোনালোকে বুজি পাব এইটো কৈছে 22 এপ্ৰিলৰ পৰা ষ্টাৰ্ট কৰি 7 মে'ৰ ভিতৰত আপোনালোকে ৰিচেকৰ এপ্লিকেশ্যন কৰিব পাৰিব ঠিক আছে এতিয়া কথা হ'ল কেনেকৈ কৰিব মই কৈ আছোঁ আপোনাক যে নেম অফ এক্সাম SSLC এক্সাম 2024 বৰ্ডটো আছিল যে বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম 10 ষ্টেণ্ডাৰ্ডৰ এক্সাম আছিল এক্সাম ডেট আছিল 16 ফেব্ৰুৱাৰী 2024 আৰু 4 ফেব্ৰুৱাৰীলৈকে আছিল ৰাইটেন এক্সামিনেশ্যন আছিল ঠিক আছে ৰেজাল্ট ডিক্লেয়াৰ কেতিয়া হৈছিল 20 এপ্ৰিল 2024 হৈছিল অনলাইন প্ৰচেছ হৈছিল ঠিক আছে এটা কৈছে যে আপোনালোকে যদি ৰিচেক কৰিলে কি কৰিবলৈ 400 টকা আপোনাৰ পাৰ সাবজেক্ট যেটো চাৰ্জ সেটো দিব লাগিব মানে ফিস পাৰ সাবজেক্ট মানে আপুনি যদি এক্সাম্পল তৰব যদি আমি ইংলিশটো আপুনি ৰিচেক কৰে তেন্তে ইংলিশৰ কাৰণে 400 আৰু এছামিজ যদি চেক কৰে এছামিজৰ কাৰণে 400 দুটা যদি চেক কৰে তেন্তে আপুনি কিমান 800 টকা দিব লাগিব আৰু আপোনালোকে ছখন সাবজেক্ট ছখনে ৰিচেক কৰিব পাৰে ইয়াত কোনো প্ৰবলেম নাই এটা কথা হ'ল সাইটটো ক'ত আছিল এইটো হ'ল আপোনাৰ সাইট মই ডেসক্ৰিপচনত দিম ক্লিক কৰিব তাৰ পৰা ঠিক আছে ইয়াৰ আমরা কৈছে যে ক্যান্ডিডেট শ্যাল নট ডেট রিচেকিং অফ অ্যান্সার স্ক্রিপ্ট শ্যাল নট বিন রিভলিউশন অফ দ্য অ্যান্সার স্ক্রিপ্ট রিচেকিং শ্যাল ইনক্লুড দ্য ফ্লোয়িং কৈছে যে টোটেলিং অফ মার্ক এওয়ার্ড বাই এক্সামিনেশন ইয়াত আপোনাৰ মানে কৈছে আপোনালোকে যে ৰিচেক কৰিব পাৰপজটো কি যে টোটেল মার্ক গিনতিত ভুল হৈছে মানে আপুনি মার্ক ঠিকে পাইছে যেটো টোটেল কৰে যে 1 2 3 4 এনেকৈ মার্ক আপুনি পাইছে আৰু টোটেল কৰিব ন এটা কৰাৰ পিছত আপুনি 80 হোক 70 হোক যিমান পায় ইয়াত ভুল হৈছে এইটো কৰিব পাৰে assessment of answer as which have left out unavailable ঠিক আছে correction of wrong entry mark of any manner nature এনেকুৱা হ'ব পাৰে যে আপোনাক মাৰ্কটো দিয়া আছে গিনতি হোৱা নাই এনেকুৱা হৈ হ'ব পাৰে মানে ৰাইট দিয়া আছে ৰাইট হৈছে কিন্তু ইয়াত মাৰ্কটো দিয়া নাই এনেকুৱা হৈ যায় কাগজ পেপাৰ চেক কৰোতে কিছুমানে ৰাইট দি আছে কিন্তু মাৰ্কটো দিব পৰাত এইটো মানে পাহৰি যায় আৰু লাষ্টত গিনতি কৰাৰ পিছত আপুনি যিটো মাৰ্ক দিয়ে যিহক আপোনাৰ যদি ভাবি আছে যে এক্সামৰ ভাল হৈছে কিন্তু মাৰ্ক আনে আপুনি ৰিচেক কৰিব পাৰে আৰু অল্টাৰনেটিভ কথা এটা হৈছে যে আপোনাৰ যদি ৰিচেক কৰে তো ৰিচেকৰ ফলত আপোনাৰ অটোমেটিক নাম্বাৰটো অলপ হ'লেও বাঢ়ি যাব অলপ হ'লেও আপোনাৰ মাৰ্কটো বাঢ়ি আহে তো আপোনাৰ যদি মনত কিবা ধৰণৰ ডাউট থাকে তে নিশ্চয় ৰিচেক কৰিব পাৰে এটা কৈছে যে ৰিজাল্ট ৰিচেকিং উইল বি ইনফৰ্ম দ্যাট এপ্লিকেশ্যন উইদিন 30 ডেজ আপুনি ৰিচেকৰ এপ্লিকেশ্যন দিয়াৰ পিছত আপোনাৰ যে মেছেজ আহিব 30 দিনৰ ভিতৰত আপোনালোকে মেছেজ পাব ইমেইলত হওক আৰু মোবাইল নম্বৰত হওক ইন কেছ এনি চান্স অফ মাৰ্ক দে revise mark sheet certificate will be issued submit their original mark sheet certificate on the board office through the head of concerned school with the limitation আপোনাক এইটো কথা কৈছে বাই চান্স কি হৈছে আপোনাৰ ৰিচেকিঙৰ আগত ৰিজাল্ট ডিক্লেয়াৰ হৈ গ'ল আৰু কিছুমানক সাৰ্টিফিকেটো দিয়া হ'ল অৰিজিনাল ঠিক আছে তেতিয়া আপুনি কি হ'ল আপুনি কি ডুপ্লিকেট সাৰ্টিফিকেট পাব নেকি এনেকুৱা নহয় আপুনি যিটো স্কুলত এক্সাম দিছে সেইটো হেডমাষ্টাৰ হওক বা প্ৰিন্সিপাল হওক ইয়াৰ লগত আপুনি যদি যোগাযোগ কৰে আপোনাৰ এডমিট মানে কিখন পাই যাব ঠিক আছে সার্টিফিকেটখন পাই যাব তাৰপাছত ইয়াত আপোনাক কৈছে যে ৰিচেকিং এনসাৰ স্ক্ৰিপ্ট উইথ স্কেন কপি 400 টকা স্কেন কপি আৰু স্কেন কপি OMR এনসাৰ কে 50 টকাৰ পাব ঠিক আছে অনলাইন পেমেন্ট আপোনাক কৰিব লাগিব এতিয়া কৈছে হাউ টু এপ্লাই কেনেকৈ এপ্লাই আপুনি কৰিব ইয়াত আপোনাক কৈছে যে স্ক্ৰল ডাউন আপুনি লিংকত ইয়াত স্ক্ৰল ডাউন কৰিব তাৰপিছত ক্লিক সেৱা ৰিচেকিং পৰ্টেলৰ লিংক ক্লিক কৰিব তাৰপিছত আপোনাৰ ৰোল নম্বৰ আৰু SSLC এক্সামিনেশ্যন 2024 প্ৰচেছখিনি কৰিব ঠিক আছে তাৰপিছত আপোনাৰ অৰিজিনেল এডমিট কাৰ্ডখন যেটো কেবি আছে হেতুত আপুনি কি কৰিব স্ক্যান কৰি আপলোড কৰিব লাগিব 50 কেবিৰ ভিতৰত হ'ব লাগিব মনত ৰাখিব ঠিক আছে তাৰপিছত কো প্ৰভাইড ইওৰ একাউণ্ট ডিটেইল দ্য স্পেচ প্ৰভাইড ইয়াত আপুনি দি আছে মানে যিখিনি দিয়া আছে আপুনি ফুলফিল কৰি সাবমিট কৰিব লাগিব ঠিক আছে এতিয়া যদি কথা হয় যে আমি যদি ইয়াত ক্লিক কৰো ঠিক আছে ক্লিক কৰো দেখিলো যে ইয়াত যদি আপুনি ক্লিক কৰে ফাৰ্স্ট আপোনাৰ কৈছে ইন্টাৰ ৰোল কোড আপোনাৰ যেটো কোড আছিল এটা নিশ্চয় এটা আপোনাৰ কোড আছিল B24 তাৰপিছত কিবা না কিবা আছে সেন্ট্ৰাল কোডটো বহাই দিব ইন্টাৰ ৰোল নম্বৰ আপোনাৰ বহাই দিব ডেট অফ বাৰ্থটো বহাব যেটো আপোনাৰ এডমিট কাৰ্ডত দিয়া আছে
তাৰপিছত আপুনি ক্লিক কৰিব পাছত যিকোনো ৰিকুৱাৰমেণ্ট আপোনাৰ চাই এইখিনি ফিল আপ কৰি ছাবমিট বটনটোত ক্লিক কৰিব আপোনাৰ ফাইনেলি ছাবমিট হৈ যাব আৰু ক'লোঁ আপোনাক 30 দিনৰ ভিতৰত আপোনালোকে ইয়াৰ ৰিপ্লাই পাব ঠিক আছে তো আশা কৰোঁ নিশ্চয় কিছুমানৰ এনেকুৱা প্ৰব্লেম হৈ আছে যদি প্ৰব্লেম হৈ আছে তেন্তে নিশ্চয় আৰু আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰাটো খুবেই দৰকাৰ মই আশা কৰোঁ যে আপোনাক যদি ৰিচেক কৰে তেন্তে আপোনাৰ নাম্বাৰটো আপোনাৰ আশা অনুযায়ী বাঢ়ি আহক যদি ভাল পায় তেন্তে নিশ্চয় লাইক কৰি কমেণ্ট এটা জনাই দিব আজিলৈ মানে দেখা হ'ব আৰু নেক্সট ভিডিঅ'ত